নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আজি যেহেতু মাঘ বিহুৰ দিনাখন মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে বাৰু? সকলো ভালে আছে নিশ্চয়। যিহেতু আজি মাঘ বিহু ৰাতিপুৱা এতিয়া বাজিছে 8:30 মান। আমি সকলো গাঁৱৰ সকলোখিনি মানুহ একগোট হৈ নামঘৰত আজিৰ দিনটোত সকলোৱে একগোট হওঁ। এইটো আমাৰ এটা নিয়ম সকলোৰে। আৰু নামঘৰত যিহেতু মেজি পতা হয়, মেজিৰ জুইকুৰাত সকলো মেজিৰ জুইকুৰাৰ শেষ লওঁ সকলোৱে। যিহেতু ৰাতিপুৱা এতিয়া 8:30 মান বাজিছে, আমি গাঁৱৰ সকলো মানুহখিনি একগোট হৈ অকণমান সময় বহোঁ, চাহ এটুপি খাওঁ, ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰোঁ। যেনেদৰে আমাৰ দুখ দুৰ্গতিবোৰ এতিয়ালৈকে আছে, সেই দুখ দুৰ্গতিবোৰ সকলোৱে যে নিৰাময় হয়, এই মেজিৰ জুইকুৰাতে দাহ হৈ যায়, তাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। সকলোৱে মংগল হওক। আজিৰ এই দিনটোত আমি সকলো একগোট হৈ ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰোঁ। আজিৰ দিনটো আমাৰ ভাল লগা এটা দিন। আৰু আপোনালোকে মোৰ ভিডিঅ'টোৰ যোগেদি নামঘৰলৈ সেৱা প্ৰাৰ্থনা কৰিব, আপোনালোকৰো নিশ্চয় ভাল হ'ব, সকলো কুশলে থাকিব। আৰু আজিৰ ভিডিঅ'টো এইবাবেই কৰিছোঁ যিহেতু পিঠা-পনা ভিডিঅ'সমূহ দিয়া হৈছে, কিন্তু নামঘৰৰ ভিডিঅ' এইকণ মই প্ৰত্যেক বছৰে দিওঁ, আপোনালোকলৈ আগবঢ়াওঁ। আৰু প্ৰত্যেক বছৰ মানে যোৱা বছৰৰ পৰা দিছোঁ, যিহেতু মোৰ যোৱা বছৰৰ পৰা এই বছৰ 2 বছৰ হৈছে মোৰ চেনেলটোৰ। আৰু সেইবাবে মই অকণমান ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকৰো মন প্ৰাণ সকলো ভালে থাকক, তাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। আৰু এইকণ সময়তে আমি সকলোৱে চাহ দিওঁ, ভকতসকলক চাহ দিওঁ ধুনীয়াকৈ আমি গাঁৱৰ বোৱাৰীকেইজনী মিলি। আৰু ভাল লাগে, জুই শেষ লওঁ, চাহ খাওঁ, নামঘৰত প্ৰসাদ দিয়ে, প্ৰাৰ্থনা কৰে, নাম গায় নামঘৰত, সেয়া হয়। আৰু এইখিনিতে আমি সকলোৱে মানে অকণমান সময় বহি অকণমান ভাল লগা এটা সময় আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। দেখিছেনে ইমান ধুনীয়াকৈ জ্বলি আছে জুইকুৰা। মেজিৰ জুই আমাৰ ইয়াতে সকলোৱে গাঁৱৰ মানুহ মিলি পতা হয় মেজি। ইয়াতে আমি সকলোৱে ভোজ খোৱা নহয় ৰাতি, কিন্তু ল'ৰাখিনিয়ে খায়, আমি তেনেকৈ খোৱা নহয়। এইকুৰা জুইত সকলোৰে মনৰ চিন্তা, বেয়া বেমাৰ আজাৰ সকলোৰে এইকুৰা জুইতে দাহ যাওক। আৰু জুইকুৰা যেনেদৰে জ্বলি উঠিছে ইমান ধুনীয়া লাগিছে দেখিবলৈ, উজ্জ্বল হৈ পৰিছে। মানুহবোৰৰ মন, মানুহবোৰৰ ভৱিষ্যতখিনিও তেনেদৰে উজ্জ্বল হৈ পৰক, তাৰে কামনা কৰিছোঁ। আৰু যিহেতু মাঘ বিহু আহিব বুলি কওঁতে আজি মাঘ বিহুৰ শেষৰটো দিনটো হ'লেই, আৰু যিহেতু কালি মেজি আছিলে, কালি উৰুকা হৈ গ'ল, আজি বিহু। আৰু নামঘৰত আমি দেখিছেনে এয়া সকলোৱে ধুনীয়াকৈ বহি লৈছোঁ, সকলোকে বোলো অকণমান টাইম উঠাই দিওঁ। যিহেতু ভাল লগা এটা পৰিৱেশ আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। আপোনালোকেও হয়তো এনেকুৱা পৰিস্থিতি যিসকলে গাঁৱত থাকে তেখেতলোকে পায়েই, আৰু তথাপিতো মই অকণমান শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। সকলোকে উঠাই দিছোঁ দেখিছেনে। আৰু এইখিনি আৰু অকণমান ভিডিঅ' ক্লিপ ৰাখিবলৈ চেষ্টা কৰিছোঁ। ফেচবুক আৰু ইউটিউবটোতে সজীৱ হৈ থাকক, যিহেতু স্মৃতি হিচাপে ৰৈ থাকক এইখিনি ফটো বা এইখিনি ভিডিঅ' ক্লিপ, তাৰে কামনা মনটোতে ভাবি মানে ফটোখিনি আপলোড কৰোঁ, ভিডিঅ'বোৰ দিওঁ। আৰু এইটো সময়তে আমাৰ এটা ভাল লগা সময়, যিহেতু নাৰিকল, আৰু সকলো গাঁৱৰ মানুহে এটা ঘৰে প্ৰতি নাৰিকল দিয়ে। সেই নাৰিকলখিনি মানে ইয়াত কটা হয়, কাটি ইয়াত দেখিছেনে মই হাতত ধৰি ধুনীয়াকৈ লৈছোঁ, আৰু ভাইটি এটাই দি আছে, সেইখিনি নাৰিকল কাটি সকলোকে বিতোৱা হয়। ভাল লাগে সেইটো সময়ত নাৰিকল খাই। এনেকৈ ঘৰত নাৰিকল অকলে খাই ভাল নালাগে, কিন্তু সমাজত এনেকৈ খাই খুব বেছি ভাল লাগে। প্ৰসাদ নহয় আকৌ নাৰিকল। আৰু যিহেতু প্ৰসাদৰ কাম চলি আছে, আৰু ইয়াতে এইকুৰা জুইতে চাহ বনাই থকা হৈছে আমাৰ গাঁৱৰ মানুহখিনিয়ে, আমি চাহ দিবলৈ লৈছোঁ। মই আপোনালোকে দেখিছে। আৰু গাখীৰ চাহ, যিহেতু এইকণ সময়ত গাখীৰ চাহকণ খাই ভাল লাগে, আৰু যিহেতু মই আকৌ গাখীৰ চাহৰ অকণমান বেছি প্ৰিয়, সেইকাৰণে গাখীৰ চাহ খাই ভাল লাগে। সকলোকে চাহ দি লৈছোঁ আৰু আমিও খাওঁ। দেখিছেনে ৰাতিপুৱা এইকণ সময় সকলোৰে বাবে বহুত ভাল লগা সময় হয় নে কওক। আৰু যিহেতু মাঘৰ বিহুৰ দিনাখন গাঁৱৰ পৰিৱেশটো বহুত এটা সুকীয়া পৰিৱেশ, আৰু সেইবাবে ভিডিঅ' ক্লিপটো ৰাখিছোঁ আৰু সকলোৰে বাবে। আপোনালোকৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ বহুত শুভকামনা থাকিল ভিডিঅ'টোৰ যোগেদি মাঘ বিহুৰ। আৰু ভিডিঅ'টো কোনটো সময়ত দিব পাৰোঁ ঠিক নাই, এডিট কৰিহে থৈছোঁ। আৰু এয়া দেখিছেনে ধুনীয়াকৈ ভিডিঅ' ক্লিপটো ৰাখি ল'লোঁ। ভণ্টি এজনীয়ে ৰাখি দিছে মোক মোৰ প্ৰায় ভিডিঅ'বোৰ দেখিয়ে থাকে এজনী মৌ। আৰু এইখিনি মানুহনো কিমান চিনাকি কৰাই দিম, সকলো বহুত মানুহ আছে, সেইবাবে চিনাকি কৰাই দিয়া নাই। আৰু সেয়াই আৰু আজি মাঘ বিহু আমাৰ প্ৰথমতে নামঘৰত, তাৰপিছতহে জলপান যা যোগাৰ কৰিম। আৰু এতিয়া খোৱা বোৱা যা যোগাৰটো হৈ থাকিব। আৰু যিহেতু বিশেষকৈ
নামঘৰখনৰ কামখিনি মেইন আমি সকলোৱে সেৱা প্ৰাৰ্থনা কৰি ল'লোঁ বন্তি আগবঢ়াই ল'লোঁ তাৰপিছত ইয়াতে নাৰিকলৰ পৰ্ব আহিলে তাৰপিছত চাহৰ পৰ্ব আহিলে তাৰপিছত এটা আলোচনা হয় গাঁৱৰ কমিটিখনৰ ওপৰতে অকণমান আলোচনা এটা হয় আৰু সেইটো নৰ্মেলি আৰু সেয়াও হৈ গ'ল আৰু এটা ভাল লগা পৰিৱেশ চাহৰ এটা পৰিৱেশ দেখিছেনে ইমান ভাল লাগিছে এইটো সময়ত আমি গাখীৰ চাহ সকলোৱে খাই ভাল পাওঁ আৰু গাখীৰ চাহৰ জুতি সকলোৱে ল'লোঁ আৰু আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক মাঘ বিহুৰ লগ জনালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব শেষত আৰু সকলোৰে পৰা বিদায় লৈছোঁ নেক্সট এটা ভিডিঅ' লগ পাম সকলোকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে সকলোৰে পৰা বিদায় মাগিছোঁ আৰু যিহেতু দেহা আৰু দেউতাক যাব মোমায়েকৰ ঘৰলৈ মই বেছিদিন হোৱা নাই যোৱা সেইবাবে মই যাবলৈ নহ'লে আৰু তাহাঁতি যাব সেইকাৰণে লৰালৰিকৈ তাহাঁতকো উলিয়াই লওঁগৈ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকৰ পৰা আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ বাই বাই সকলোকে